আজি বিশেষকৈ এটা ৰেচিপি প্ৰস্তুত কৰিম হেতু হৈছে কলমৌ শাকেৰে মই মাছৰ এবিধ ৰেচিপি প্ৰস্তুত কৰিম আৰু কলমৌ শাকটো মই টাবত লগাইছো থাৰ্মোকলৰ বাকচত যেহেতু সাধাৰণতে কলমৌ শাক পুখুৰীত হয় বা দ ঠাইত হয় কিন্তু এটা টাবতে লগাইছো আহক অকমান দেখাই লওঁ আপোনাক এয়া চাওক কলমৌ শাক আসলতে যেহেতু দ ঠাইত হয় কিন্তু এটা টাবতে লগাইছো হেতু কাৰণে অকনমান ধৰক খুব বেছি ডাঙৰ হোৱা নাই কিন্তু বহুত ধুনিয়া হৈছে আৰু ফুলপাহ চাওক ইমান ধুনিয়া হয় কলমৌ শাকৰ ফুল আৰু এদৰে কেইবাপাহু ফুলো ফুলিছে মই ৰছী বান্ধি দিছো এদৰে লতাৰ নিচিনাকে যেহেতু বগাই ভাল লাগে যেহেতু বজাৰৰ পৰা যিকোনো ঠাইৰ পৰা আহা খাবলৈ ভাল নালাগে শাক জাতীয় বস্তুবোৰ সেইকাৰণে এদৰে টাবতে লগাইছো আৰু হোৱাৰ কাৰণে বিৰাট ভাল লাগিছে ইনেই অলপমান ডাঙৰ হয় কলমৌ শাকটো এতিয়া টাবত কৰাৰ কাৰণে অকনমান পাতকিলা সৰু হৈছে এতিয়া মই ছিঙি লওঁ প্ৰথমে আগটো ছিঙিম তাৰ পাছত অকনমান মই পাতগিটাও লম এইদৰে আসলতে টাবত হলে সঁচাই খুব বেছি ভাল লাগে এইদৰে পাতখিনিও মই লৈ লওঁ এয়া কলমৌ শাকখিনি তুলি ললো কুমলীয়া আগকেইটা ললো আৰু কোমল কোমল পাতকিলা লৈছো এতিয়া তেতিয়াহলে বলো কলমৌ শাক আৰু মাছেৰ ৰেচিপিবিধ প্ৰস্তুত কৰো এয়া এতিয়া কলমৌ শাকখিনি খুব ভালদৰে ধুই ললো আৰু মাছ এইদৰে ভকুৱা মাছ লৈছো মাছখিনিও খুব ভালদৰে ধুই ললো কলমৌ শাকখিনি মিহি মিহিকৈ মই কাটি লৈছো লগতে বিলাহী কাটি ললো কেঁচা জলকীয়া কেইটামান পিয়াজ এটা কাটি লৈছো অকনমান আদা নহৰু এইখিনি উপাদানে দিম এই আটাইখিনি খুব ভালদৰে প্ৰস্তুত কৰি ললো এতিয়া এখন কেৰাহীত এইদৰে মই মিঠাতেল দিছো তাতে মাছ কেইটুকুৰা দি দিছো নিমখ হালধি সানি লৈ এতিয়া ভাজি লম মাছ কেইটুকুৰা এইদৰে আটাই কেইটুকুৰা মাছ মই দি দিছো আৰু এয়া হিলুটি মই কৰি দিছো আৰু মাছ কেইটুকুৰা খুব বেছি কাৰাকে মই ভাজি নলওঁ যেহেতু আঞ্জাৰ মাছ অকনমান কমকে ভাজিলে ভাল লাগে এয়া প্ৰায় মাছ কেইটুকুৰা ভাজা হৈ গৈছে এতিয়া এখন প্লেটত কাঢ়ি ৰাখিম এইদৰে আটাই কেইটুকুৰা মাছ মই কাঢ়ি ৰাখিছো এতিয়া সেইখিনি তেলতে অকনমান পাঁচফোৰণ দিছো জিৰা লগতে আৰু কেঁচা জলকীয়া কেইটামান দি দিলো আদা নহৰুকণ দিছো আৰু লগতে কাটি থোৱা পিয়াজখিনি দি দিছো খুব ভালদৰে এদৰে লৰাই দিছো আৰু লগতে বিলাহীখিনি লৈছিলো যিখিনি সেইখিনি বিলাহীখিনি দি দিছো ভালকে আকৌ এবাৰ এদৰে লৰাই দিছো এতিয়া তাতে কাটি লোৱা কলমৌ শাকখিনি দি দিলো আৰু হিচাপ অনুসৰি নিমখ দিছো আৰু লগতে অকনমান হালধি এতিয়া আটাইখিনি ভালদৰে আকৌ এবাৰ লৰাই দিছো এয়া অকনমান ঢাকনত ৰাখিম প্ৰায় 10 মিনিট মান সময় এয়া প্ৰায় 10 মিনিট মান সময় হৈ গৈছে কলমৌ শাকখিনি খুব ভালকে ভাজ খাই আহিছে এতিয়া ইয়াতে পানী দিছো পানীটো হিচাপ অনুসৰি দিব জুলখন অলপ ডাঠ কৰিলে কমাই দিব পাতল কৰিলে বেছিকে দিব এতিয়া আকৌ ঢাকনত ৰাখিলো উতলিব দিছো এয়া প্ৰায় 5-6 মিনিট হৈ গল খুব ভালকে শাকখিনি উতলি আহিছে এতিয়া তাতে ভাজি থোৱা মাছ কেইটুকুৰা মই দি দিছো এইদৰে আসলতে শাকে মাছে জুলখন খুব ভাল লাগে বিশেষকৈ কলমৌ শাকৰ জুলখন মাছৰ সৈতে খাবলৈ খুব সোৱাদ ভৰা হয় এয়া আটাই কেইটুকুৰা মাছ দিয়া হ'ল এতিয়া পুনৰ 10 মিনিট মান মই আকৌ ঢাকনত ৰাখিলো এয়া ঢাকুন উদঙাইছো খুব ধুনিয়াকে কলমৌ শাকেৰে মাছৰ জুলখন উতলি আছে আৰু এটা ধুনিয়া কালাৰ আহিছে এইদৰে আসলতে শাকে মাছে জুলখন ভাল লাগে এতিয়া এইদৰে এটা মই বাটিত পৰিবেশন কৰিছো আৰু এইদৰে আপোনালোকে যদি ৰান্ধি খোৱা নাই কলমৌ শাকেৰে মাছৰ জুতি লৈ চাব খুব ভাল লাগে খাই আশা কৰিছো কলমৌ শাক আৰু মাছৰ ৰেচিপিটো আপোনালোকৰ নিশ্চয় আজি ভাল লাগিব এইদৰে ৰান্ধি খাই চাব আজিলৈ ধন্যবাদ